পশ্চিমবংগত গ্ৰেপ্তাৰ হৈছে অসমৰ দুগৰাকী বিজেপি নেতা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কল্যাণ গোস্বামী আৰু ৰিংকু দাসক গ্ৰেপ্তাৰ কৰিছে। এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুইকে। নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুইজন বিজেপি নেতা। বহুদিন ধৰি বংগত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল দুয়ে আৰু বংগৰ মেদিনীপুৰ কোচবিহাৰী থানাত ৰখা হৈছে দুইকে। অসমৰ পৰা কৈছিল দুইগৰাকী বিজেপি নেতা পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰু নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক। অসমৰ পৰা গৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলোৱা গ্ৰেপ্তাৰ বৰণ কৰা বিজেপিৰ নেতা দুজন হৈছে কল্যাণ গোস্বামী আৰু ৰিংকু দাস। আমাক অধিক জনাব জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই। ৰাজু বৰুৱা, কল্যাণ গোস্বামী আৰু ৰিংকু দাস নামৰ যি দুজন বিজেপিৰ নেতাক গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগত নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত, তেওঁলোকে কি এই ধৰণৰ পদক্ষেপ লৈছিল যাৰ বাবে তেওঁলোকে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছিল? চাওক নিৰুপল, যিহেতু অসমত ৩টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৩টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতেই বিজেপিৰ অধিকাংশ নেতাই গৈ পশ্চিমবংগত চুবুৰীয়া ৰাজ্য পশ্চিমবংগত গৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যস্ত আছিল। আৰু আজিৰ দিনটোত দুগৰাকীকৈ বিজেপি নেতা, এগৰাকী হৈছে কল্যাণ গোস্বামী, যিগৰাকী তেওঁ কৰিমগঞ্জ পৌৰসভাৰ তেওঁ অধ্যক্ষ, আৰু তেওঁক গ্ৰেপ্তাৰ কৰিছে। আৰু তাৰ লগতে যিগৰাকী ৰিংকু দাস, তেওঁ উদাৰপন্থী বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা, আৰু দুয়োজনকে তেওঁলোক থকা হোটেলখনৰ পৰাই গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ পশ্চিমবংগ আৰক্ষীয়ে আনিছে। আৰু তাৰ ভিতৰত এক প্ৰকাৰ আমি যিমানখিনি খবৰ লৈছো এতিয়ালৈকে, সেই খবৰ লোৱা অনুসৰি পশ্চিমবংগ আৰক্ষীয়ে তেওঁলোকক আইন শৃংখলা পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তেওঁলোকৰ ওপৰত আনিছে। এক প্ৰকাৰ হাৰাশাস্তি চলোৱা বুলি অসম বিজেপিৰ যাৰ সৈতে আমি কথা পাতিছো তেওঁলোকে কৈছে যে পশ্চিমবংগ আৰক্ষীয়ে তেওঁলোকক, বিশেষকৈ বিজেপিৰ যিফালেই নেতা গৈছে সেইফালেই তেওঁলোকে এক প্ৰকাৰ তেওঁলোকক বেহুৰ মাজত সোমোৱাই ল'বলৈ চেষ্টা কৰিছে আৰু হাৰাশাস্তি প্ৰতিগৰাকী নেতাৰ ওপৰতে চলাইছে। আৰু ইয়াৰ ভিতৰত আমাৰ হাতত যি খবৰ আছে, সন্দেশখালীত মুন স্বৰ্ণকাৰ SC মৰ্চাৰ যিগৰাকী সভানেত্ৰী অসমৰ মুন স্বৰ্ণকাৰে গৈ সন্দেশখালীত তেওঁ প্ৰচাৰ চলাইছিল। সন্দেশখালীত তেওঁৰ ওপৰতো তেনেধৰণৰ কিছু হেঁচা প্ৰয়োগ কৰিছিলে পশ্চিমবংগ আৰক্ষীয়ে। পশ্চিমবংগ আৰক্ষীৰ হেঁচাৰ ফলত তেওঁ সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হোৱাৰ দৰে কথা হৈছে। মুখ্যমন্ত্ৰীক বাৰম্বাৰ এই অভিযোগসমূহ অসমৰ মুখ্যমন্ত্ৰীক যিসকল অসমৰ পৰা যোৱা নেতাকৰ্মী আছে তেওঁলোকে জনাই আছে। কিন্তু আজিৰ যিটো খবৰ, পশ্চিমবংগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পশ্চিম মেদিনীপুৰৰ যি কাচিহাৰী থানা, সেই কাচিহাৰী থানাত এই দুইগৰাকী নেতা কল্যাণ গোস্বামী আৰু ৰিংকু দাসক দুইগৰাকীকে ৰখা হৈছে। 6 ঘণ্টাতকৈ অধিক সময় তেওঁলোকক থানাতে ৰখা হৈছে। আৰু এতিয়া অধিবক্তা আৰু দুইখন জিলাৰে যি দুগৰাকী জিলা সভাপতি আছে বিজেপিৰ, বিমলেন্দু ৰয় শিলচৰ বিজেপিৰ যিগৰাকী সভাপতি, আৰু কৰিমগঞ্জৰ সুব্ৰত ভট্টাচাৰ্য, তেওঁলোকে অহৰহ যোগাযোগ কৰাৰ চেষ্টা কৰিছে বা সেই স্থানলৈ গৈছে, থানালৈ গৈছে। কিন্তু থানাই পশ্চিমবংগ আৰক্ষীয়ে যেনেধৰণৰ সহযোগিতা কৰিব লাগে অসমৰ নেতাসকলৰ সৈতে তেনেধৰণৰ সহযোগিতা নকৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। আৰু প্ৰত্যেকখন হোটেলতে যি স্থানত বিজেপিৰ নেতাসকল আছে প্ৰতিখন হোটেলতে তেওঁলোকে অভিযান চলোৱাৰ দৰে কাৰ্য বৰ্তমান পশ্চিমবংগ আৰক্ষীয়ে কৰিছে। আৰু সকলোকে বিভিন্ন অভিযোগ তেওঁলোকৰ, আনকি এনেকুৱা ধৰণৰ ভয় ভীতিগ্ৰস্ততাৰ মাজত অসমৰ নেতাসকল আছে। তেওঁলোকে যিখিনি জনাইছে যে তেওঁলোকক ক'ৰবাত ড্ৰাগছৰ কেছত তেওঁলোকক সোমোৱাই থ'ম বুলি তেনেকুৱা ধৰণৰ তেওঁলোকক সকিয়নি দিয়া হৈছে, তেওঁলোকক ভীতিগ্ৰস্ত কৰা হৈছে যে আপোনালোকক ড্ৰাগছৰ কেছত সোমোৱাই থ'ম, নাৰী বেহাৰ কেছত আপোনালোকক থানাত ভৰাই থ'ম বা জেলত ভৰাই থ'ম, তেনেকুৱা ধৰণৰ তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। আৰু অসমৰ নেতাসকলে এতিয়া এক প্ৰকাৰ ভীতিগ্ৰস্ততাৰ মাজেৰে, সংশয়ৰ মাজেৰে তেওঁলোকে সময় পাৰ কৰা বুলি আমি যেতিয়া সমগ্ৰ বিষয়টো বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টিগোচৰ হৈছেনে নাই, তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে যদি দৃষ্টিগোচৰ হৈছে? চাওক, এতিয়া যিহেতু এই গোটেই কথাটো কল্যাণ গোস্বামী আৰু তাৰ লগতে ৰিংকু দাস দুয়োগৰাকী নেতাৰ ক্ষেত্ৰত ইতিমধ্যেই পশ্চিমবংগত থকা যিসকল বিজেপিৰ নেতাকৰ্মী আছে তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিছে। আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ দ্বাৰা এই কথাটো ৰাষ্ট্ৰীয় নেতৃত্বক জনোৱাৰ কথা কৈছে। আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও যিহেতু সেই স্থানতে আছে, পশ্চিমবংগতে আছে। এই মুহূৰ্তত ৰঞ্জিত দাস আছে, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস তাত আছে। বহুকেইগৰাকী বিধায়ক, শিলচৰৰ যদি আমি চাওঁ তেনেহ'লে অধিকাংশ বিধায়ক তাত উপস্থিত আছে। শিলাদিত্য দেৱৰ দৰে নেতা তাত বৰ্তমান আছে, ডাক্তৰ নোমল মমিন,
বিধানসভাৰ উপাধ্যক্ষ তেওঁ বৰ্তমান পশ্চিমবংগতে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু প্ৰত্যেকেই তাৰ ভিতৰত আমি ৰূপম গোস্বামী বিজয় গুপ্তা গোবিন্দ শইকীয়া এইসকল নেতাৰ সৈতে আমি অহৰহ যোগাযোগৰ চেষ্টা কৰিছো আৰু প্ৰত্যেকে এক সংঘৰ মাজত তেওঁলোকে আছে আৰু তেওঁলোকে কৈছে যে ৰাষ্ট্ৰীয় নেতৃত্বকে গোটেইখিনি কথা অৱগত কৰা হ'ব আৰু পশ্চিমবংগ আৰক্ষীয়ে কেনেধৰণে হেঁচা প্ৰয়োগ কৰিছে আমি যদি পূৰ্বৰ নিৰ্বাচনসমূহ চাওঁ নীলোৎপল তেনেহ'লে ইয়াৰ পূৰ্বতে যিটো এটা নিৰ্বাচন হৈ গৈছিল সেই নিৰ্বাচনটোতো তাত দেখা গৈছিল যে পশ্চিমবংগৰ বিজেপি নেতাকৰ্মীক তাত হাৰাশাস্তি চলোৱা হৈছিল আৰু সেইসকল পশ্চিমবংগৰে যিসকল নেতাকৰ্মী আছিল তেওঁলোকে আহি অসমত আহি তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছিল গতিকে আমি কিছু সময়ৰ পিছত পুনৰবাৰ তেওঁলোকৰ সৈতে যিসকল নেতা অসমৰ পৰা যোৱা নেতাসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম অধিবক্তাই যিহেতু অহৰহ কথা পাতি আছে গতিকে অধিবক্তা আৰু বিজেপিৰ যিসকল নেতা গৈ যিহেতু কাছিহাৰী যিখন থানা পশ্চিম মেদিনীপুৰৰ সেই থানাখনত বৰ্তমান তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে আৰু অৱস্থান গ্ৰহণ কৰি আৰক্ষীৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে আৰু আৰক্ষীয়ে হয়তো তেওঁলোকক এৰিও দিব কিন্তু এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আহিছে নীলোৎপল যে মুকলি কৰি দিয়া হৈছে বিজেপিৰ দুয়োগৰাকী কাৰ্যকৰ্তাকে এগৰাকী হৈছে কল্যাণ গোস্বামী আনগৰাকী হৈছে ৰিংকু দাস কিন্তু ভীতিগ্ৰস্ততাৰ মাজত প্ৰতিগৰাকী নেতা আছে আমাৰ হাতলৈ এই মুহূৰ্তত আপোনাৰ সৈতে কথা পাতি থাকোঁতে নীলোৎপল সেই খবৰ আহিছে যে দুয়োগৰাকীকে মুকলি ইতিমধ্যে কৰি দিয়া হৈছে কাৰণ আমি 15-20 মিনিটৰ আগত যিখিনি কথা পাতিছিলো 15 মিনিটৰ আগলৈকে অধিবক্তাই তেনেধৰণে আমাক জনাইছিল বা বিজেপিৰ নেতাসকলে জনাইছিল তেওঁলোকক খুব সহযোগিতা কৰা নাই কিন্তু এতিয়া যিহেতু মুখ্যমন্ত্ৰীকো এই গোটেই বিষয়টো অৱগত কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে হয়তো ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে কথা পাতিছে আৰু ৰাষ্ট্ৰীয় নেতৃত্বই হয়তো হেঁচা প্ৰয়োগ কৰিছে আৰু তাৰ পিছতে এই অসমৰ যি দুগৰাকী নেতা কল্যাণ গোস্বামী আৰু ৰিংকু দাসক ইতিমধ্যে মুকলি কৰি দিছে কিন্তু অসমৰ যিসকল নেতা আছে সেই নেতাসকল কিন্তু এক সংশয়ৰ মাজতে তেওঁলোকে আছে আৰু বহু কাৰণ দুটাকৈ যিহেতু এতিয়া নিৰ্বাচন আছে 25 তাৰিখে আছে 1 জুনতো আছে গতিকে এই দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে যাতে বিজেপিৰ নেতাসকলে বেছি তাত প্ৰচাৰ নচলায় তাৰ বাবে হেঁচা প্ৰয়োগ ইতিমধ্যে পশ্চিমবংগ আৰক্ষীয়ে কৰা বুলি কৈছে গতিকে এই গোটেই কথাবোৰ নিশ্চয়কৈ পৰৱৰ্তী সময়ত পৰিষ্কাৰ হ'ব নীলোৎপল হয় ৰাজু বৰুৱা আপোনাৰ জৰিয়তে ব্ৰেক কৰিছোঁ আমি নিউজটো কল্যাণ গোস্বামী আৰু ৰিংকু দাস যি দুগৰাকী গ্ৰেপ্তাৰ কৰিছিল পশ্চিমবংগত নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগত তেওঁলোকক ইতিমধ্যে মুকলি কৰি দিছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই জনাইছে এই কথা ফোনত দি থকাৰ সময়তে জনাইছে তেওঁ এই কথা যে কল্যাণ গোস্বামী আৰু ৰিংকু দাসক গ্ৰেপ্তাৰ কৰিছিল যদিও এই মুহূৰ্তত মুকলি কৰি দিছে এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে ৰাজু বৰুৱা যে তেওঁলোক মুকলি হ'ল কিন্তু তেওঁলোক পশ্চিমবংগতে থাকি এতিয়া নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিব নে অসমলৈ উভতি আহিব যিহেতু ভীতিগ্ৰস্ত হৈছে তেওঁলোক চাওক মই যিহেতু যিখন হোটেলত তেওঁলোক আছিলে সেই হোটেলত থকা আন এগৰাকী বিজেপি কাৰ্যকৰ্তাৰ সৈতে মই কথা পাতিছিলোঁ আৰু তেওঁ যথেষ্ট খুব ভয়ৰ মাজেৰে কৈছিল মোক কোৱাৰ যদি ভাষ্যটো মই কওঁ ৰাজুদা মই খুব ভয় খাইছোঁ আমাৰ হোটেলৰ পৰা দুজনক লৈ গৈছে আৰু তেওঁলোকে বিভিন্ন হেঁচা তেওঁলোকে প্ৰয়োগ কৰিছে আৰু তেওঁলোকে বিভিন্ন কেছ হয়তো জাপি তেওঁলোকৰ ওপৰত দিব তেওঁলোকৰ কোনো ধৰণৰ দোষ নাই এনেকুৱা ধৰণৰ কথা তেওঁ খুব ভয়ৰ মাজেৰে তেওঁ কৈছে গতিকে সকলো সংশয়ৰ মাজত আছে আমি নিশ্চয়কৈ যিসকল তাত এতিয়াও বৰ্তমান উপস্থিত আছে বা কল্যাণ গোস্বামীৰ আৰু ৰিংকু দাসৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে পশ্চিমবংগ এৰিব নে পশ্চিমবংগতে থাকি নিৰ্বাচনী প্ৰচাৰ চলাব নীলোৎপল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ কথাখিনি জনোৱাৰ বাবে কিন্তু আমি জনাই আছোঁ ব্ৰেকিং নিউজটো যি দুগৰাকী বিজেপিৰ নেতাক পশ্চিমবংগত গ্ৰেপ্তাৰ কৰিছিল নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত সেই দুয়োগৰাকীক এই সময়ত মুকলি কৰি দিছে আৰক্ষীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ